নমস্কাৰ আদৰণি জনাইছোঁ আমাৰ পঢ়াশালী নামৰ ইউটিউব চেনেললৈ। আমি আজি কিছুমান এডিআৰিৰ গণিত বিষয়ৰ কিছুমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম ইয়াত। কাৰণ তোমালোকে সকলোৱে জানা এইটো এডিআৰিৰ বতৰ হয়, 15 তাৰিখে এডিআৰি আছে চবৰে। গতিকে আমি কিছুমান স্পেচিফিক টপিকৰ ওপৰত কুৱেশ্যনবিলাক ডিছকাছ কৰিম, যেনেকুৱা এলজেব্ৰা হ'ব, ট্ৰিগন'মেট্ৰি হ'ব, জিঅ'মেট্ৰি হ'ব। কাৰণ এই পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, তাৰপিছত ইউনিট ডিজিট, AP, GP এই বস্তুবিলাকৰ ভিডিঅ'বিলাক, এই টপিকৰ ভিডিঅ'বিলাক অলৰেডি আমাৰ ইউটিউব চেনেলত আছে। গতিকে বাকী যিখিনি টপিক বাকী আছে সেইখিনিৰ ভিডিঅ' আমি বনাম এতিয়া, ঠিক আছে? ব'লা আমি আৰম্ভ কৰোঁ। ইয়াত চোৱা, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, এটা চতুৰ্ভুজৰ কোণসমূহ 1:3:4:7 অনুপাতত আছে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য কিমান? এনচাৰ অপশ্যন দিয়া আছে 120 ডিগ্ৰী, 144 ডিগ্ৰী, 140 আৰু 145। যদি ইংৰাজীত পঢ়োঁ, দ্য এংগেলছ অফ এ কোৱাড্ৰিলেটাৰেল আৰ ইন দ্য ৰেচিঅ' অফ 1:3:4:7। দ্য ডিফাৰেঞ্চ বিটুইন দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট এংগেল ইজ, এইটো চোৱা কেনেকৈ উলিয়াম। ৰেচিঅ'টো কিমান দিয়া আছে? 1:3:4:7। ঠিক আছে, এটা কাম কৰা, এই ৰেচিঅ'কেইটাক যোগ কৰা। কিমান হ'ব? 3 + 1 4, 4 + 4 8, 8 আৰু 5 কিমান হ'ব? 8 আৰু 7 কিমান হ'ব? 15। ঠিক আছে, মানে 15ৰ মান কিমান দিয়া আছে? কিমান দিয়া আছে ইয়াত? আচ্ছা, এতিয়া চোৱা, যিকোনো এটা চতুৰ্ভুজৰ চাৰিওটা এংগেল যোগ কৰিলে কিমান হ'ব? 360 ডিগ্ৰী হ'ব। মানে 15ৰ মান কিমান দিয়া আছে? 360 ডিগ্ৰী। ঠিক আছে, তেন্তে 1ৰ মান কিমান হ'ব কোৱাচোন? 360ক 15 দি ডিভাইড কৰা, কিমান হ'ব? 15 দুগুণে 30, কিমান থাকিব? 60, তেন্তে হ'ব 24 ডিগ্ৰী। ঠিক আছে, তেন্তে 15ৰ মান 360 হ'লে 1ৰ মান কিমান হ'ব? 24 ডিগ্ৰী। এতিয়া চোৱা, এংগেলবিলাক, একৰ মান কিমান পাইছোঁ আমি? 24 ডিগ্ৰী। একৰ মান যদি 24 হয়, 3ৰ মান কিমান হ'ব কোৱাচোন? 3 4 গুণ 12, 2 হাতত 1, 3 2 গুণ 6, 7, 72 ডিগ্ৰী। 4ৰ মান কিমান হ'ব? 4 4 গুণ 16, 16 6 হাতত 1, 4 2 গুণে 8, 1 9, 96 ডিগ্ৰী। 7ৰ মান কিমান হ'ব? ঠিক আছে, 7ৰ মান হ'ব 7 4 গুণ 28, 28ৰ 8 হাতত 2, 7 2 গুণে 14, 14 আৰু 2 16, 168 ডিগ্ৰী। তোমাক কি সুধিছে? সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ মাজত পাৰ্থক্য কিমান হ'ব? চোৱা, সাধাৰণতে এই দুটাৰ মান উলিয়াব নালাগে তোমালোকৰ, মই এনেই উলিয়াই দেখাই দিলোঁ তোমালোকক। ঠিক আছে, সৰ্বোচ্চ কিমান হ'ব? 168 ডিগ্ৰী, আৰু সৰ্বনিম্ন কিমান হ'ব? 24 ডিগ্ৰী। এতিয়া মাইনাছ কৰা, 168ৰ পৰা 24 মাইনাছ কৰা, কিমান হ'ব? 4, আৰু এটা কিমান হ'ব? 144 ডিগ্ৰী। শুদ্ধ উত্তৰ কোনটো হ'ব? চি। ঠিক আছে, আৰু এটা মেথড আছে, এইটো বেছিক মেথড। যেনেকুৱা ধৰি ল'বা, এক্স বুলি ধৰি ল'বা, এটা কোণ 1x, তাৰপিছত 3x, 4x, 7x, তেতিয়া প্লাছ কৰি দিবা। প্লাছ কৰি দিলে কিমান হ'ব? 360 হ'ব। তেতিয়া এক্সৰ মান উলিয়াই ল'বা, এক্সৰ মান উলিয়াই কিনে এনেকৈ কৰিব পাৰিবা। কিন্তু এইটো অলপমান সময়টো অলপমান কম কৰে তোমালোকৰ। ঠিক আছে, এতিয়া চোৱা, নেক্সটটো দিয়া আছে, যদি x/y = 2/3 হয়, তেন্তে এই বস্তুটোৰ মান উলিয়াব দিছে। ঠিক আছে, বা ইংৰাজীত যদি লিখা হয়, ইফ x/y = 2/3, দেন ফাইণ্ড দ্য ভেলু অফ দিছ। ঠিক আছে, ইয়াত চোৱা, প্ৰথমত কি দিয়া আছে? x/y = 2/3, কাৰ মান উলিয়াব লাগে? 3x + 5y divided by 3x - 5y plus 6x + 4y, আৰু তলত কিমান হ'ব? 6x - y, 6x - y, এইটোৰ মান উলিয়াব লাগে। ঠিক আছে, ইয়াত যদি x/y ৰ মান দিয়া আছে, তুমি এটা চিম্পল কাম কৰিবা, তলত হৰ কিমান আছে? y আছে ন, y ৰেদি ডিভাইড কৰি দিয়া। 3x + 5y এইটোক y দি ভাগ কৰা, তলতো 3x - 5y এইটোকো y দি ভাগ কৰা। এইফালেও কৰিব লাগিব, 6x + 4y ইয়াকো y দি ভাগ কৰা, আৰু 6x - y ইয়াকো y দি ভাগ কৰা। এতিয়া চোৱাচোন কি আহে তোমাৰ। এতিয়া চোৱা, কিমান হ'ব এইটো? প্ৰথমটো হ'ব 3 × x/y প্লাছ ইয়াত কিমান হ'ব? 5 × y/y, তলত কিমান হ'ব? 3 × x/y মাইনাছ 5 × y/y প্লাছ 6x/y প্লাছ 4 × y/y ডিভাইডেড বাই 6 × x/y মাইনাছ y/y। ঠিক আছে,
y কেঞ্চেল, y কেঞ্চেল, y কেঞ্চেল, y কেঞ্চেল। ঠিক আছে, এই বস্তুবিলাক তোমালোকে অলপমান বুদ্ধি উলিয়াই অলপমান শ্বৰ্টকাটতো কৰিব পাৰা। ঠিক আছে, এনেকুৱা এক্সেক্টলি লাইন বাই লাইন লিখিব লাগে সেনেকুৱা কোনো প্ৰশ্ন নাই। ঠিক আছে, যেনেকুৱা কৰিলে তোমালোকৰ সময়টো অলপমান বাচি যায় সেনেকুৱা কৰিবা। 3 ইনটু x বাই y ৰ মান কিমান? ইয়াত দিয়া আছে 2/3, 2/3 লিখি দিয়া। ইয়াত কিমান হ'ব? অনলি 5 হ'ব। ইয়াত কিমান হ'ব? 3 ইনটু 2/3 মাইনাছ 5 হ'ব, প্লাছ 6 ইনটু 2/3 প্লাছ 4 হ'ব, আৰু 6 ইনটু 2/3 মাইনাছ 1 হ'ব। 3 3 কেঞ্চেল, 3 3 কেঞ্চেল, 3 2 হ'ব, 3 দি ভাগ কৰিলে 2 হ'ব। ঠিক আছে, এতিয়া চোৱা ইয়াত কিমান আহিব? 2 প্লাছ 5 7, তলত কিমান আহিব? 2 মাইনাছ 5, 2 মাইনাছ 5 কিমান হ'ব? মাইনাছ 3 হ'ব, প্লাছ 2 ইনটু 2 4 প্লাছ 4 8 হ'ব, আৰু ইয়াত কিমান হ'ব? 2 ইনটু 2 4 মাইনাছ 1 3 হ'ব। এক কাম কৰা, এইটো চোৱা 8/3 মাইনাছ 7/3 কিমান হ'ব? লসাগু লৈ লোৱা, চিম্পল। এইটো কিমান হ'ব? মাইনাছ 7 প্লাছ 8 কিমান হ'ব? এইটো 1/3 হ'ব এনচাৰ। ঠিক আছে, যেনেকুৱা কৰিলে তোমালোকৰ অলপমান সময়টো কম লাগে সেনেকুৱা টাইপ কৰিবা। এইখিনি মই বহুত শ্বৰ্টকাটতো কৰিব পাৰিলোঁ হয়, যদি তুমি মনে মনে ডিভাইড কৰি দিয়া সেই বস্তুকেইটা ঠাইত 2/3 বুলি লিখি দিব পাৰিবা। ঠিক আছে, মই লিখি কিনে তোমাক দেখুৱাই দিলোঁ। এতিয়া চোৱা নেক্সটটো হৈছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 চেণ্টিমিটাৰ। ত্ৰিভুজটোৰ কালি কিমান হ'ব? এতিয়া চোৱা এই বস্তুটো মনত ৰাখিবা। যদি এটা সমবাহু ত্ৰিভুজ হয়, ধৰি লোৱা এইটো সমবাহু ত্ৰিভুজ, একজেক্টলি হোৱা নাই মোৰ বাৰু, ধৰি লোৱা এইটোৰ মানো এ, এইটোৰ মানো এ, এইটোৰ মানো এ। সমবাহু ত্ৰিভুজ মানে কি? তিনিওটা বাহুৰ মান সমান হ'ব। গতিকে তাৰ কালিৰ সূত্ৰটো এইটো হ'ব, মনত ৰাখিবা, √3/4 ইনটু বাহু স্কুৱেৰ। ঠিক আছে, পৰিসীমা দিয়া আছে 6 চেণ্টিমিটাৰ। এতিয়া চোৱা পৰিসীমা কি হ'ব? যদি তিনিটা বাহুৰ সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা লওঁ তেন্তে কি হ'ব? 3 ইনটু বাহু সমান সমান কি দিয়া আছে? 6 চেণ্টিমিটাৰ দিয়া আছে। ঠিক আছে, তেন্তে বাহুৰ মান কিমান হ'ব? বাহুৰ মান হ'ব 6/3 মানে 2 চেণ্টিমিটাৰ হ'ব। এতিয়া ফৰ্মুলাটো ইউজ কৰিব পাৰিম, 3/4 ইনটু বাহু স্কুৱেৰ। তেন্তে কিমান হ'ব? √3/4 ইনটু বাহু কিমান? 2 চেণ্টিমিটাৰ। 2 স্কুৱেৰ কৰিলে কি হ'ব? 4 হ'ব, 4 4 কেঞ্চেল, কিমান হ'ব? √3 চেণ্টিমিটাৰ স্কুৱেৰ। কোনটো শুদ্ধ? ডি নম্বৰ। ঠিক আছে, নেক্সটটো চোৱা, ইফ cos থিটা ইকুৱেল টু a/b দেন ফাইণ্ড দ্য ভেলু অফ sec থিটা। ঠিক আছে, মানে cos থিটাৰ ভেলু দিয়া আছে a/b, sec থিটাৰ ভেলু উলিয়াব লাগে। মই এইটো চেনেলতে অলৰেডি ট্ৰিগনমেট্ৰিৰ বেছিক ভিডিঅ' এটা বনাইছোঁ, সেইটোও চাব পাৰা। ঠিক আছে, সেইটো চালে তুমি গম পাবা যে cos থিটা আৰু sec থিটা দুয়োটা কি হয়? উল্টা হয়, অপজিট হয়। এনেকুৱা ধৰি লোৱা যদি cos থিটাৰ মান হাফ হয় তেন্তে sec থিটাৰ মান কি হ'ব? 2 হ'ব। জাষ্ট মই ধৰি লৈছোঁ। ঠিক আছে, তো এনেকুৱা টাইপ। এতিয়া চোৱা ইয়াত কিমান দিয়া আছে মান? cos থিটাৰ মান দিয়া আছে a/b, তেন্তে sec থিটাৰ মান কি হ'ব? b/a, উল্টেই যাব। ঠিক আছে, সেনেকৈ চোৱা cos থিটা আৰু sec থিটাটো আছে, তেনেকুৱা কি হ'ব? sin থিটা আৰু cosec থিটা দুয়োটা এটা আনটোৰ উল্টা হ'ব। ঠিক আছে, আৰু tan থিটা আৰু cot থিটা দুয়োটাই কি হ'ব? এটা আনটোৰ প্ৰতিক্ৰম হ'ব। ঠিক আছে, তো এই বস্তুবিলাক ধ্যান ৰাখিবা। এইটো যিহেতু আগৰ বছৰ এৰিয়াৰত দিছে, তো এই বাকী দুটাৰ পৰাও দিব পাৰে, sin থিটা, cosec থিটা, tan থিটা, cot থিটা। ঠিক আছে, এনেকুৱা মান দিব, tan থিটাৰ মান a/b, cot থিটাৰ মান কি হ'ব? উল্টি যাব, b/a হ'ব। ঠিক আছে, আৰু নেক্সটটো আছে ইফ x ইকুৱেল টু √3 দেন দ্য ভেলু অফ x⁴ প্লাছ 1/x⁴, বা অসমীয়াত পঢ়িলে যদি x ইকুৱেল টু √3 হয় তেন্তে x⁴ প্লাছ 1/x⁴ মান কি হ'ব? চোৱা চিম্পল, এইটো এক্সৰ মান দিয়া আছে, এক্সৰ মান কিমান দিয়া আছে? √3, এক্সৰ ঠাইত পুট কৰা, কিমান হ'ব? √3 হোল টু দি পাৱাৰ 4 প্লাছ 1/√3 হোল টু দি পাৱাৰ 4। √3 হোল টু দি পাৱাৰ 4 কিমান? 4টা √3 পূৰণ কৰা, কি হ'ব? √3 স্কুৱাৰ মানে কিমান? 3 স্কুৱাৰ কৰিলে কিমান হ'ব? 9 হ'ব। 9 প্লাছ 1/9, তেন্তে তোমাৰ উত্তৰ কেইটা দিয়া আছে? মিশ্ৰ ভগ্নাংশ, তেন্তে এইটো শুদ্ধ উত্তৰ হ'ব 9 1/9 এইটো। ঠিক আছে, নেক্সট ভেলু অফ দ্য এক্সপ্ৰেছন। ঠিক আছে, এইটোৰ মান উলিয়াব দিছে। চ' এইটোতো সহজ হয়। ইয়াত ভালকৈ চোৱা, ইয়াৰ ঠাইত মই 3 লিখিব পাৰোঁ আৰু √16 ঠাইত 4 লিখিব পাৰোঁ। ঠিক আছে, তেন্তে কিমান হ'ব? 42 প্লাছ 4 মানে 46,
46 প্লাছ 3 কিমান হ'ব 49 তেন্তে কি হ'ব ৰুটৰ ভিতৰত 49 ৰুটৰ ভিতৰত 49 ৰ মান কিমান হ'ব 7 ঠিক আছে তেতিয়া এই গোটেইটো গুচাই দি তুমি কি লিখিব পাৰা 5 * 7 এইখিনি মান উলিয়াই গৈছে ঠিক আছে এতিয়া চোৱা কিমান হ'ব 51 প্লাছ √134 প্লাছ 5 * 7 5 * 7 মানে 35 কিমান হ'ব 51 প্লাছ 5 9 6 169 169 কাৰ বৰ্গমূল হয় 13 তেন্তে কি হ'ব 51 প্লাছ 13 কিমান হ'ব 64 64 কাৰ বৰ্গমূল হয় 8 এনসাৰ কিমান হ'ব 8 ঠিক আছে তোমালোকে এনেকুৱা প্ৰবলেম পালে না সদায় মনত ৰাখিবা মানে ঘৰৰ পৰা মুখস্থ কৰি যাবা 1 ৰ পৰা 20 লৈকে বৰ্গ সংখ্যাবোৰ আৰু 1 ৰ পৰা 20 লৈকে ঘনমূলবোৰ ঠিক আছে ঘন সংখ্যাবোৰ এতিয়া চোৱা সমীকৰণ x² - 2x + 1 = 0 ৰ ক্ষেত্ৰত x³ - 1/x³ ৰ মান উলিওৱা ঠিক আছে তাৰ আগত অলপমান এটা বস্তু চাই লওঁ মই ইয়াত চোৱা তোমাক যদি কোৱেশ্চনত কেতিয়াবা দিয়ে 1/x + 1/x ইয়াৰ মান n দিয়া আছে তোমাক এনেকৈ উলিয়াব দিছে x² + 1/x² = what তাৰপিছত দিয়া আছে x³ + 1/x³ = what এনেকৈ দিয়া আছে x⁴ + 1/x⁴ = what ঠিক আছে এনেকুৱা যদি উলিয়াব লাগে তাৰ কিছুমান ডাইৰেক্ট ফৰ্মুলা আছে ইয়াৰ ফৰ্মুলা হ'ব n² - 2 ইয়াৰ হ'ব n³ - 3n ইয়াৰ হ'ব n² - 2 হোল স্কয়াৰ - 2 ঠিক আছে মানে সাপোজ তোমাক n ৰ ঠাইত কালি কিমান দিয়া আছে 3 দিয়া আছে তেন্তে ইয়াৰ মান কি হ'ব 3² - 2 মানে 9 - 2 মানে কিমান হ'ব 7 ইয়াত কিমান হ'ব তেন্তে 3³ - 3 * 3 তেন্তে কি হ'ব 3³ ৰ মান কিমান 27 27 - 9 কিমান হ'ব 18 ঠিক আছে হেনেকে এটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিবা এতিয়া চোৱা অংকটোত কি দিয়া আছে অংকটোত দিয়া আছিল এতিয়া চোৱা সমীকৰণ দিয়া আছে ইয়াত ঠিক আছে ইয়াত সমীকৰণটো দিয়া আছে যদি বেসিক মেথডত যোৱা তেন্তে কি হ'ব এই সমীকৰণটোৰ পৰা তোমালোকে x ৰ মান উলিয়াই লবা x ৰ মান উলিয়াই লৈ ইয়াত বহাই দিবা ধুনিয়াকে ঠিক আছে মই বেসিকটো দি কৰো আগত তেনেকুৱা x² - 2x + 1 = 0 ইয়াক মিডল টাৰ্ম ফ্যাক্টৰো কৰিব পাৰা কিমান হ'ব x² ইয়াত কি হ'ব 1 + 1 হ'ব x + 1 = 0 তেতে কি হ'ব x² - x - x + 1 = 0 তেন্তে হ'ব x কমন ললে কি হ'ব x - 1 আৰু ইয়াত -1 কমন ললে কি হ'ব x - 1 মানে x - 1 x - 1 = 0 তেন্তে কি হ'ব x ৰ মান 1 এ হ'ব চোৱা এটা তো মিডল টাৰ্ম ফ্যাক্টৰ এটো কৰিলা কিন্তু ভালকে চালে কিছুমানে যদি ভালকে চায় তেন্তে লক্ষ্য কৰিব এটো x - 1 হোল স্কয়াৰৰ ফৰ্মুলা ঠিক আছে এটো অলপমান ভালকে চাব লাগিব তুমি যদি ফৰ্মুলা বিলাক ভালকে মনত আছে তেন্তে হেটো সোনকালে ধৰিব পাৰিবা তেন্তে x - 1 হোল স্কয়াৰৰ মান যদি 0 হয় x ৰ মান কিমান হ'ব 1 হ'ব তেন্তে ইয়াত x ৰ মান 1³ - 1/1³ 1 - 1 কিমান হ'ব आंसर 0 হ'ব ঠিক আছে কিন্তু যদি তোমালোকে ফৰ্মুলাটো ধৰিব নোৱাৰা ডাইৰেক্ট এনেকে মিডল টাৰ্ম ফ্যাক্টৰ দি কৰিব পাৰিবা ঠিক আছে নেক্সট অংকটো চোৱা 54 ডিগ্ৰী কোণটোক ৰেডিয়ানত প্ৰকাশ কৰিলে ইয়াৰ মান কিমান হ'ব এনেকুৱা অংক এটা আহিব পাৰে ঠিক আছে তো এই ফৰ্মুলাটো ভালদৰে মনত ৰাখিবা 1 ডিগ্ৰী = π/180 ৰেডিয়ান ঠিক আছে 1 ডিগ্ৰীৰ মান কিমান π/180 ৰেডিয়ান হয় তেন্তে আমাক কিমান ডিগ্ৰীৰ মান উলিয়াব কৈছে 54 ডিগ্ৰী কোণটো তেন্তে কিমান হ'ব 54 ডিগ্ৰী সমান সমান কিমান হ'ব 1 ৰ মান ইমান হলে ইয়াৰ লগত 54 পূৰণ কৰি দিয়া কিমান হ'ব চোৱা এটুক দিলে 9 দি দিলে 6 বাৰ এটুক 9 দি দিলে 20 ইয়াক যদি 3 দি দিও 2 দি ভাগ কৰিলে 3 হ'ব 2 ভাগ কৰিলে 10 হ'ব आंसरটো কিমান আহিব 3π/10 ৰেডিয়ান কোনটো आंसर হ'ব এটো নেক্সট টু চোৱা যদি a - b = 5 হয় আৰু a² + b² = 41 হয় ab ৰ মান কিমান হ'ব এটো এটা ধুনিয়া অংক কিমান মান তোমাক কিমান দিয়া আছে a - b মান 5 দিয়া আছে ঠিক আছে
চোৱা কি লাগে ইয়াত আৰু এটা দিয়া আছে a স্কোয়াৰ প্লাছ b স্কোয়াৰ ইকুৱেল টু 41 তেন্তে আমাৰ মেইন কাম কৰিব লাগিব কি আমি এইটো হোল স্কোয়াৰ কৰিব লাগিব হোল স্কোয়াৰ কৰি দিয়া কিমান হ'ব ইফালে 5 স্কোয়াৰ মানে 25 a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ ইকুৱেল টু 25 ঠিক আছে ইয়াত চোৱা a স্কোয়াৰ আৰু b স্কোয়াৰ যোগ কৰিলে কিমান হয় 41 তেন্তে এইটো a স্কোয়াৰ আৰু এইটো b স্কোয়াৰ যোগ কৰিলে কিমান হ'ব 41 কি বাকি থাকিব -2ab ইজ ইকুৱেল টু 25 তেন্তে কি হ'ব -2ab 41 টো ইপিনে গ'লে কি হ'ব 25 -41 মানে -16 মাইনাছ মাইনাছ কেঞ্চেল ab ৰ মান কিমান হ'ব 8 ঠিক আছে তো এইটোৰ এনসাৰ কিমান হ'ব 8 নেক্সট কি আছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা এইটো অলৰেডি হৈছে আমাৰ এইটো ডাবল হৈ গৈছে কোৱেশ্চনটো ঠিক আছে এইটো অলৰেডি কৰোৱা হৈছে আমাৰ চাই লোৱা এইটো ঠিক আছে কোৱেশ্চনটো অলপমান ডাবল হৈ গৈছে বলা আমি নেক্সট প্ৰবলেমটো লৈ যাওঁ ইয়াত কিমান দিয়া আছে x + 1/x = 4 তেন্তে x স্কয়াৰ প্লাস 1/x স্কয়াৰৰ মান কিমান হ'ব এইটো দুটা মেথড আছে ঠিক আছে এইটো মেথড 1 চোৱা 1 + x + 1/x = 4 কি কৰিব দুয়োপিনে হোল স্কয়াৰ কৰি দিবা দুয়োপিনে হোল স্কয়াৰ কৰি দিলে কিমান হ'ব 16 x স্কয়াৰ প্লাস কিমান হ'ব 2 * x * 1/x plus 1/x square equal to 16 x cancel হলে কিমান হ'ব 2 তেন্তে কি হ'ব x square plus 1/x square equal to 16 minus 2 equal to 14 এটো হল বেসিক টু ঠিক আছে এটো সবে কৰে এটো অলপমান শর্ট ট্রিক টু চাও আমি শর্ট ট্রিকত কি হ'ব মই অলপ আগত তোমাক কিছুমান ফৰ্মুলা শিকাইছো আকৌ এবাৰ চাই লও চ যদি x plus 1/x equal to n হয় x square plus 1/x square কিমান হ'ব n square minus 2 ঠিক আছে তেন্তে ইয়াত চোৱা x plus 1/x equal to 4 দিয়া আছে মানে n ৰ মান ইয়াত কিমান দিয়া আছে 4 ঠিক আছে তেন্তে x square plus 1/x square ৰ ফৰ্মুলা কিমান হয় n square minus 2 n মানে কিমান 4 কিমান হ'ব 4 square minus 2 4 square minus 16 minus 2 equal to 14 ঠিক আছে এটো হল শর্ট ট্রিক এটো দুটা লাইনতে হৈ যাব ধুনিয়াকে আৰু এটো কইলে অলপমান লেন্দি কৰিব লাগিব আৰু a + b হোল স্কয়াৰ ফৰ্মুলাটো জানিব লাগিব ঠিক আছে সেই কাৰণে এই ফৰ্মুলা কেটা ইউজ কৰিবা এনেকুৱা অংক বিলাক আহিলে এই ফৰ্মুলা কেটা ইউজ কৰিবা ঠিক আছে একেটা ফৰ্মুলা ইউজ কৰিবা মোস্টলি এখিনিয়ে দিব তাতকে বেছি নি দিয়ে x⁵ plus 1/x⁵ এনেকুৱা অংক বিলাক নি দিয়ে তো এইখিনি আছিল আজি এলজেব্ৰা ট্ৰিগোনোমেট্ৰি আৰু জিওমেট্ৰি কিছুমান প্ৰবলেম আৰু বাকিখিনি যিখিনি প্ৰবলেম আছে এইখিনি অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড আছে তোমালোকে গৈ পাৰ্চেন্টেজও চাব পাৰা প্ৰফিট লছৰো চাব পাৰা তাৰপিছত আৰু এপিজিপিৰো চাব পাৰা ঠিক আছে আৰু এইবিলাক আমাৰ অলৰেডি আপলোড কৰা হৈ গৈছে তো সকলোকে শুভেচ্ছা থাকিল এডিআৰইৰ যেহেতু 15 তাৰিখত এক্সাম গতিকে সবাই ভালদৰে দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ